অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উচ্ছেদ কাৰ্য অসম চৰকাৰে চলাইছে তাত আমি সমৰ্থন দিছোঁ আৰু এই উচ্ছেদ কাৰ্যৰ অংশস্বৰূপে মই বিচাৰিম অসমৰ যি মাটি বেদখল হৈ আছে সকলো মাটিয়ে বেদখলমুক্ত হ'ব লাগে, তাত উদ্যোগ গঢ়িব লাগে, আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব লাগে। চৰকাৰী মাটি কাৰো বাবে নহয়, চৰকাৰী মাটি চৰকাৰৰ বাবে, চৰকাৰে তাত কাম কৰক, তাত গঠনমূলক কাৰ্য কৰক, আমি সেইটোৱে বিচাৰিম। আৰু এই যি উচ্ছেদ কৰিছে এই উচ্ছেদ কাৰ্যক মই সম্পূৰ্ণ হৃদয়ৰ পৰা সমৰ্থন কৰিছোঁ এজন অসমীয়া হিচাপে। আৰু মই বিচাৰিম এই উচ্ছেদৰ অংশস্বৰূপে আমাৰ মঙলদৈ চহৰখনৰ আশে পাশে আৰু মঙলদৈ চহৰৰ মাজত যিবিলাক অঞ্চল বেদখল হৈ আছে, আপোনালোকে সাংবাদিক ভাই বন্ধুসকলেও জানে এই কথা, মই সেই অঞ্চলসমূহ বেদখল মুক্ত কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইমেইল আইডিলৈ এখন মই মেইল কৰিছোঁ, আমাৰ জিলা আয়ুক্তলৈও মই এখন মেইল কৰিছোঁ। আমাৰ অঞ্চলসমূহ তাত মই উল্লেখ কৰি দিছোঁ যে আমাৰ 5 নং ৱাৰ্ডৰ কিছু অংশ, 6 নং ৱাৰ্ড আমাৰ কমাৰ্চ কলেজৰ পিছফালটো, তাততো আগতে কোনো মানুহৰ ঘৰ বসতি নাছিল, কলেজৰে মাটি আছিল সেয়া, এতিয়া সেইবিলাক জেগাত বেদখল হৈছে। আমাৰ 7 নম্বৰ ৱাৰ্ডত ফৰজনগৰ বুলি কয়, ফৰজনগৰৰ নামনি অঞ্চল গৈ চালে আপোনালোকে দেখা পাব, গোটেই নতুন নতুন মানুহৰ তাতে সমাগম, কোনেও চিনিয়ে নাপাওঁ আমি কাকো। তাৰপিছত তাৰ পৰা আপোনাৰ নদীৰ পাৰে পাৰে চপাইলে যাওক, আপোনাৰ কাউলীঘাট বুলি ঠাই এটা আছে, তাত বেদখল হৈছে। আমাৰ চিভিল হস্পিটেলৰ পিছফালে বেদখল হৈছে, ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজীৱ ভৱনৰ আশে পাশে হৈছে, আমাৰ ডি আৰ ডি অফিচৰ পিছ চাইডে যাওক, তাত আপোনাৰ বেদখল হৈছে। আমাৰ স্কিল ইউনিভাৰ্চিটি য'ত হ'ব তাত বেদখল হৈ আছে, মহৰ্ষি বিদ্যা মন্দিৰ আছে তাৰ সিফালে যাওক আপোনাৰ, তাত বেদখল হৈ আছে। মই এইবিলাক গোটেইবিলাক স্থানৰ কিছু মোৰ যিবিলাক মনত আহিছে এইবিলাক স্থানৰ কথা মই উল্লেখ কৰি, মই যিবিলাক মোৰ দৃষ্টিত পৰিছে এইবিলাক স্থান উল্লেখ কৰি মই এখন আয়ুক্ত মহোদয়ৰ ওচৰত এখন দৰখাস্ত দিছিলোঁ। আৰু মই আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা মই গম পাইছোঁ যে উক্ত দৰখাস্তখন বৰ্তমান ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে প্ৰতিবেদন বিচাৰি। মই আশা কৰিম যে এনেকৈ দৰখাস্তক, আজিকালি দৰখাস্ত দিব অফিচত আহিব নালাগে, ইমেইল কৰিব পাৰে, আপোনাৰ হাততে মোবাইলটো থাকে। প্ৰতিজন অসমীয়াই এই উচ্ছেদ কাৰ্যক সমৰ্থন কৰি আৰু আমাৰ যিবিলাক মাটি বেদখল হৈ আছে এইবিলাক বেদখলমুক্ত হোৱাৰ বাবে মই বিচাৰিম প্ৰত্যেকজন অসমীয়াই এখন এখন দৰখাস্ত লিখক, কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ আপোনাৰ আয়ুক্তলৈ লিখক, নিজৰ জিলাৰ আয়ুক্তলৈ লিখক, মুখ্যমন্ত্ৰী মহোদয়লৈ লিখক, এখন দৰখাস্ত লিখক। মই ভাবোঁ আমি বহি ঘৰত কথা পাতি থাকিলে নহ'ব, আমি ফেচবুকত লিখি থাকিলে নহ'ব, আমি হাতে কামে লাগিব হাতে কামে লাগিব মানে কি, আমিতো দৰখাস্ত এখন দিব লাগিব। ডিচিয়েতো নাজানে কোনটো মাটি বেদখল হৈ আছে, আমি জনালেহে জানিব। CM জানিব নেকি গুৱাহাটীত বহি কিনে মঙলদৈৰ কোনখিনি মাটি বেদখল হৈ আছে, আমি জনালেহে জানিব। সেয়ে মই বিচাৰিম যে সকলোৱে এখন এখন দৰখাস্ত মেইল কৰক, তেওঁলোকৰ নিজৰ ভাষাত লিখক, ধুনীয়াকৈ লিখি মেইল কৰক। মই ভাবোঁ কিবা এটা আমি এবাৰ আমি সুফল এটা পাম আৰু আশা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো বিভিন্ন জিলাত উচ্ছেদ চলাইছে, গতিকে আমি বিচাৰিম আমাৰ জিলাখনো বেদখলমুক্ত হওক। আমি আশা কৰিম, আমি এজন অসমীয়া হিচাপে মই আশাবাদী, প্ৰত্যেকজন মানুহ আশাতে বন্দী, গতিকে ময়ো অসমীয়া হিচাপে আশা কৰিম যে আমি দিয়া দৰখাস্তবিলাকৰ ওপৰতো ব্যৱস্থা হওক আৰু উচ্ছেদ হওক। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী যিটো পদক্ষেপ হাতত লৈছে, এই চৰকাৰী ভূমিবোৰ বেদখলমুক্ত কৰি আহিছে, সেই হিচাপত আমি দৰংবাসী ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ দৰঙত যিটো এতিয়া বেদখলকাৰী হৈ আছে, আমাৰ ইফালে এই চিভিলৰ পিছফাল, এই ৰাজীৱ ভৱনৰ সমীপ আৰু ইফালে মৰা নদীৰ আশে পাশে যিবিলাক অঞ্চল, আৰু কমাৰ্চ কলেজৰ যিটো পিছফাল আগতে উচ্ছেদ হৈছিল আৰু মাজতে কিয় বন্ধ হৈ গ'ল সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। আৰু এইবিলাক অঞ্চল আৰু মৰা নদীৰ যিটো অঞ্চলত বসবাস কৰি আছে, সেই অঞ্চলত বেদখলকাৰীয়ে মানে বসবাস কৰি আছে, তেওঁলোকক উচ্ছেদ কৰিবলৈ আমি তেখেতক অনুৰোধ কৰিছোঁ। আৰু ইফালে চপাইৰ আশে পাশে আৰু ফৰেষ্ট নগৰ আৰু ইফালে এই বান্দিয়া, এইবোৰ অঞ্চলত যাতে মানে বেদখলকাৰী মুক্ত কৰি আমাৰ খিলঞ্জীয়াক সুৰক্ষিত কৰে, সেইবাবে তেখেতক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ। হয়, আমি আমি যিখিনি আমাৰ লিখিত হিচাপত দৰংবাসী ৰাইজৰ হৈ এখন লিখিত হিচাপত স্মাৰকপত্ৰ দিয়া হৈছে, আৰু সেই ক্ষেত্ৰত তেওঁ যিখিনি কাম আগবাঢ়িছে আমি অলপ গম পাইছোঁ, আৰু যাতে অতি সোনকালে উচ্ছেদ আৰম্ভ হয় সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে যি বলিষ্ঠ পদক্ষেপ হাতত লৈছে যে এই অবৈধ ভূমি বেদখলকাৰীবিলাকক উচ্ছেদ কৰি ভূমিবোৰ বেদখলমুক্ত কৰিছে, তেখেতে যি উচ্ছেদ অভিযান হাতত লৈছে সেই পদক্ষেপটো আমি সমৰ্থন কৰিছোঁ আৰু আদৰণি জনাইছোঁ, সমৰ্থন আমি কৰিছোঁৱে। এতিয়া কথা হ'ল এই যিটো উচ্ছেদ অভিযান চলিছে সেইটো যাতে নিৰ্বাচনৰ আগত যাতে একো নাটকলৈ পৰিণত নহয়, যে এইকেইদিনহে কৰিলে তাৰপিছত আকৌ এই বস্তুটো স্তব্ধ হৈ ৰখি যায়। এতিয়া কথাটো হ'ল আমি বিচাৰিছোঁ উচ্ছেদ কৰিছে যেতিয়া চলি থাকক,
আমাৰ দৰঙত যেনেকৈ ধলপুৰৰ পৰা আৰম্ভ কৰি সেই ভূমি বেদখল মুক্ত কৰিলে, সেই খিলঞ্জীয়া এতিয়া খেতি কৰি আছে তাতে, কিন্তু মঙলদৈ চহৰৰ সমীপৰ আশে পাশে ফৰেষ্ট নগৰ বা 5 নম্বৰ ৱাৰ্ডৰ নদী পাৰ, ফৰেষ্ট নগৰৰ আৰু কমাৰ্চ কলেজৰ পিছফালৰ সেই গোটেই মাটি অবৈধ বেদখলকাৰীয়ে ঘৰ বাৰী বনাই মানে এইটো বেদখল কৰি আছে। আৰু চপাইৰ বিস্তীৰ্ণ এলেকা, এইফালে ৰাজীৱ ভৱনৰ আশে পাশে আৰু আপোনাৰ হ'ল চিভিল হস্পিটেলৰ পিছফালে গোটেই এইবিলাক বাংলাদেশী অবৈধ বাংলাদেশীয়ে এই মাটিবোৰ অবৈধভাৱে দখল কৰি এইবিলাক ঘৰ বাৰী বনাই আৰু দিনক দিনে অনৈতিক কামত তেওঁলোক মানে আগতকৈ বেছি হৈ আছে, মানে অনৈতিক কাম দৰঙত এইসকলৰ পৰাই আমি হোৱা বুলি দেখা পাইছোঁ। আৰু এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক যি দাবী জনাইছিলোঁ, সেই দাবীৰ এটা সঁহাৰি আমি পাইছোঁ। সমগ্ৰ অসমৰ লগতে এতিয়া আমাৰ দৰঙতো আমাৰ মঙলদৈ চহৰৰ আশে পাশে এইখিনি ভূমিত তেওঁ উচ্ছেদ অভিযান কম দিনৰ ভিতৰতে কৰাটো আমি বিচাৰিছোঁ। আমি যোৱা 17 জুলাই তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক পিটিশ্যন এখন দিছিলোঁ আৰু সেই পিটিশ্যনৰ আমি এটা সঁহাৰি পাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা চাৰ্কল অফিচাৰ আৰু জিলা উপায়ুক্ত মহোদয়লৈকে নিৰ্দেশনা আহিছে। আৰু আমি আশা কৰিছোঁ যে এই যি ভূমি অবৈধভাৱে দখল কৰি আছে, এই বিষয়ত মানে তেওঁলোকে এটা তদন্ত প্ৰক্ৰিয়া কৰিব আৰু এই প্ৰক্ৰিয়াত মানে যিবিলাক ভূমি বেদখলকাৰীয়ে কিছুমান প্ৰশাসনিক বিষয়া বা মণ্ডল কাননকো এইবিলাক লগ হৈ কেনে যদিও লগ হৈ থাকি কেনে এই কামটো কৰিছিলে, তেওঁলোকক এটা বিহিত ব্যৱস্থা ল'ব লাগে, তদন্তৰ আওতাত আনি কেনে বিহিত ব্যৱস্থা ল'ব লাগে। দৰংবাসী নাগৰিক হিচাপে মই মানে মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ যি দৃঢ় পদক্ষেপ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে গোটেই অসম যদি যিটো পদক্ষেপ হাতত লৈছে, আমি আদৰণীয় এই পদক্ষেপক আমি সদায় স্বাগতম জনাইছোঁ, যাতে এই পদক্ষেপটো কণ্টিনিউ চলে, গতানুগতিকভাৱে চলি থাকে। লগতে আমি দৰংবাসীৰ হৈ অলপতে আমি এখন স্মাৰক দিছিলোঁ উপায়ুক্ত মহোদয়ৰ থৈ দি মাননীয় মুখ্যমন্ত্ৰীলৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে তাৰে এটা ৰিপ্লাই আমাক দিছে, আয়ুক্ত মহোদয়লৈ দিছে। আয়ুক্ত মহোদয়ে আমাৰ চাৰ্কল অফিচাৰলৈ দিছে। চাৰ্কল অফিচাৰক এই প্ৰক্ৰিয়াটোৰ বিষয়ে অৱগত কৰি তদন্ত ঘোষণা কৰি যিখিনি আমাৰ দৰঙৰ মঙলদৈ আশে পাশে, বিশেষকৈ দৰঙৰ সদৰ যিটো মঙলদৈ আশে পাশে যিখিনি চিভিলৰ পিছফালে, কমাৰ্চৰ ওচৰত, 5 নম্বৰ ৱাৰ্ডত, ৰাজীৱ ভৱনৰ সমীপত আৰু এইবিলাক ঠাইত যিবিলাক ফৰেষ্টৰ যিবিলাক ঠাইত অলৰেডি অবৈধ বেদখলকাৰীয়ে আমাৰ চৰকাৰী ভূমি বেদখল কৰি আছে, তেওঁলোকক মানে তদন্তৰ আওতাত আনি তেওঁলোকক বেদখল মুক্ত কৰিব লাগে আৰু উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে। আৰু ডাঙৰ কথাটো হৈছে যে তেওঁলোকে কি কৰিছে, অৰ্থনৈতিক অৱৰোধ কৰিছে আমাক। কেনেকৈ কৰিছে চাওকচোন বাৰু। আমি ম্যাদী পট্টাৰ মাটিখিনি, আমি মঙলদৈত যদি ম্যাদী পট্টাৰ মাটি এটুকুৰা লওঁ, আমি টেক্স দিব লাগিব, ঘৰ বনালে টেক্স দিব লাগিব, লাইট ল'লে টেক্স দিব লাগিব, সকলো টেক্সৰ ওপৰত ভিত্তি কৰি তেওঁলোকে বিনা টেক্সে চৰকাৰী মাটি অধিগ্ৰহণ কৰি তেওঁলোকে বিনা আনন্দৰে বিভিন্ন অপৰাধমূলক কাম কৰি তেওঁলোকে আমাক অৰ্থনৈতিকভাৱে কঙা কৰিব বিচাৰিছে। আমাৰ খিলঞ্জীয়া মানুহখিনি অৰ্থনৈতিকভাৱে কঙা কৰিব বিচাৰিছে। এই অৰ্থনৈতিক যিটো অৱৰোধ তেওঁলোকে আনিব বিচাৰিছে, তেওঁলোকক আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ কৰোঁ যে তেওঁলোকে যাতে তেওঁলোকৰ যিখিনি মাটি তেওঁলোকৰ কবলত আছে, যিখিনি অবৈধ বেদখলকাৰী কবলত আছে, মই হিন্দু মুছলিম ক'ব যোৱা নাই, অবৈধ বেদখলকাৰী হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, বাংলাদেশী হ'ব পাৰে, বিভিন্ন ধৰণৰ মানুহ হ'ব পাৰে, সন্দেহযুক্ত নাগৰিক। আৰু তেওঁলোকৰ এই সন্দেহযুক্ত নাগৰিকৰ কি হৈছে, যিবিলাক মানে ঠাইত বেদখল কৰি আছে তাৰ পৰা বিভিন্ন অপৰাধমূলক ঘটনা ঘটি আছে। আমি অপৰাধমূলক ঘটনাৰ খবৰ দৈনন্দিন আমাৰ মঙলদৈ চহৰত বিভিন্ন চোৰ চতাৰী, ছোৱালী অপহৰণ, কিবাকিবি বিভিন্ন ধৰণৰ লাভ জেহাদ বিভিন্ন ধৰণৰ কথা আমি পাইছোঁ, আমি দেখি আহিছোঁ। প্ৰতিদিনে ঘটনা ঘটি থাকে। এই ঘটনা ঘটি থকাৰ মূল কাৰণতে অবৈধ বেদখলকাৰী। তেওঁলোকৰ কোনো চিনাক্ত নাই, মাটিৰ চিনাক্ত নাই, তেওঁৰ ঘৰৰ চিনাক্ত নাই, একো চিনাক্ত নোহোৱাৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিবৰ কাৰণে তেওঁলোক ৰেডি হৈ থাকে। আমি যোৱা 17 জুলাই আমি এখন পিটিশ্যন দিছিলোঁ, জিলা আয়ুক্তৰ থ্ৰু দি আমি মুখ্যমন্ত্ৰীলৈ পিটিশ্যন দিছিলোঁ। মুখ্যমন্ত্ৰীয়ে সেই পিটিশ্যনখনৰ এগেইনষ্টে আমাক একটা সঁহাৰি জনাইছে, তাৎক্ষণিক সঁহাৰি জনাইছে। তাৎক্ষণিক সঁহাৰি জনোৱাৰ কাৰণে আমি তেওঁলৈ মানে ধন্যবাদ জনাইছোঁ যে তেওঁ যিহেতু অবৈধ বেদখলকাৰী উচ্ছেদৰ কাৰণে তেওঁ প্ৰস্তুত আছে। সেই প্ৰস্তুতৰ আলম লৈ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ আয়ুক্ত মহোদয়ে আমাৰ এইখিনি যিটো আমাৰ মঙলদৈ যিটো সমীপত দাঁতিকাষৰীয়া অঞ্চলত যিখিনি অবৈধ বেদখলকাৰী কবলত পৰি আছে, তেওঁলোকক উচ্ছেদ কৰিব লাগে। আমি সেইটোৱে আহ্বান জনাই আছোঁ তেওঁলোকৰ পৰা, আৰু সেইখিনি আশা কৰিছোঁ তেওঁলোকৰ পৰা। আমি যিখিনি আমাৰ চৰকাৰী মাটি আছিলে, চৰকাৰী মাটি বিভিন্ন বেলেগ ৰাস্তাৰে, বক্ৰপথৰে হওক, বেলেগ ৰাস্তাৰে হওক, বিভিন্ন পলবন্ধি হওক, ম্যাদীকৰণ কৰিছে। সেই ম্যাদীকৰণ কৰা এই প্ৰক্ৰিয়াটোৰ যিখিনি মানুহে ভুক্তভোগী যিখিনি মানুহে অলৰেডি ম্যাদীকৰণ কৰিলে, সেইখিনিও তদন্তৰ আওতাত আনিব লাগিব।
আৰু তদন্ত আনিবৰ কাৰণে আমি আয়ুক্ত মহোদয়ৰ অলৰেডি আলোচনা কৰিছোঁ, আয়ুক্ত মহোদয় অলপ লিখিতভাৱে জনাইছোঁ যে তদন্ত আওতাত আনিব লাগিব। কেনেকৈ চৰকাৰী মাটি ম্যাদীকৰণ কৰিলে তেওঁলোকে নিজৰ নামত কেনেকৈ কৰিব পাৰিলে চৰকাৰী মাটি, যিহেতু চৰকাৰী মাটি এইখিনি চৰকাৰী মাটি যিটো অবৈধ বেদখলকাৰী নিজৰ নামত কেনেকৈ কৰিব পাৰে সেইখিনি তদন্ত আওতাত আনিব লাগিব।